মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কলকি নামে আকৃতি ধৰিছা কৃষ্ণ তজু পাৱে কৰো প্ৰণাম ৰাম তজু পাৱে কৰো প্ৰণাম। কৃষ্ণ কৃপালু বান্ধৱ সমস্ত আই মাতৃ সমস্ত আমি ক্ৰমশঃ আগবঢ়াই অহা মহাভাগৱত শাস্ত্ৰৰ পৰ্যালোচনাৰ বাবে আমি আপোনাৰ সবৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। হে বান্ধৱ সমস্ত, আমি আজি আগবঢ়াব খুজিছোঁ পৰশুৰামে কিয়নো তেওঁৰ মাতৃৰ শিৰচ্ছেদ কৰিব লগা হ'ল। আমি এই বিষয়ে আজি এই পৰ্যালোচনাত আমি আপোনাৰ সবৰ উদ্দেশ্যে আগবঢ়াব খুজিছোঁ, কিয়নো ভগৱন্তৰ অৱতাৰ পৰশুৰামে তেওঁৰ মাতৃৰ শিৰচ্ছেদ কৰিব লগা হৈছিল। পৰশুৰাম হৈছে মহাতপস্বী, মহাতপা, যমদগ্নি ঋষিৰ সহধৰ্মিনী। এই যমদগ্নি ঋষিৰ সহধৰ্মিনী ৰেণুকা যেতিয়া নদীৰ পৰা জল আনিবলৈ গৈছিল, যি সময়ত যমদগ্নি ঋষিয়ে তপস্যাত মগ্ন হৈ আছিল, তেওঁ হোমাদি কৰ্ম কৰি আছিল, সেই সময়ত ৰেণুকা গৈছিল নদীৰ জল আনিবলৈ। আৰু নদীৰ জল আনিবলৈ গৈ তেওঁ দেখা পালে যে অত্যন্ত সুন্দৰ দিব্যমালাধাৰী সেই ৰূপৱান গন্ধৰ্ব চিত্ৰৰথে তেওঁৰ পত্নীৰ লগত সেই নদীত জলবিহাৰ কৰি আছে। এই জলবিহাৰ কৰি থকা যেতিয়া ৰেণুকাৰ দৃষ্টিগোচৰ হ'ল, তেতিয়া তেওঁ সেই পদ্মমালাধাৰী চিত্ৰৰথ গন্ধৰ্বৰ কৰ্মত তেওঁ ভুল গৈ তাতেই মোহ গৈ তেওঁৰ কৰ্মৰ প্ৰতি আকৰ্ষিত হৈ নিমগ্ন হৈ থাকিল। আৰু তেওঁ যে নদীৰ পৰা জল আনিবলৈ গৈছিল, ইফালে তেওঁৰ স্বামী মহাতপা ঋষি যমদগ্নিয়ে যে হোমাদি কৰ্ম কৰি আছে, তপস্যাত যে তেওঁ নিমগ্ন হৈ আছে, সেই কথা তেওঁ পাহৰি পেলাইছে। ইফালে হোম কৰ্ম চলি থকা অৱস্থাত যিহেতু মহাতপা যমদগ্নি ঋষি তেওঁ ধ্যানৰ যোগে জানিব পাৰিলে যে তেওঁৰ এই সহধৰ্মিনী ৰেণুকাই অত্যন্ত সুন্দৰ চিত্ৰৰথ গন্ধৰ্বৰ তেওঁৰ পত্নীৰ সৈতে জলবিহাৰ কৰি থকা সেই কৰ্মত তেওঁ আকৃষ্ট হৈ তেওঁ ঘৰৰ কথা পাহৰিয়েই গ'ল। তেওঁৰ স্বামী যে হোমাদি কৰ্মত ব্যস্ত হৈ আছে, সেই কথা তেওঁ পাহৰিয়েই গ'ল। কিছু সময়ৰ পাছত মোহভংগ ঘটিল, ৰেণুকাৰ মোহভংগ ঘটিল আৰু তেওঁ দৌৰা দৌৰিকৈ গৃহলৈ আহি
সেই ক্ৰোধান্বিত হৈ থকা স্বামীৰ সন্মুখত তেওঁ থিয় হৈ থাকিল। যমদগ্নি ঋষিৰ 5জন পুত্ৰ, ৰোমন্মান, সুসেন, বসু, বিশ্বাবসু আৰু কনিষ্ঠ হৈছে পৰশুৰাম। যেতিয়া এই 4জন পৰশুৰামৰ বাহিৰে 4জন পুত্ৰই যেতিয়া ফল সংগ্ৰহ কৰি তেওঁলোক আহি গৃহ পাইছিল, সেই সময়ত তেওঁলোকৰ পিতৃ যমদগ্নি ঋষি যেতিয়া ক্ৰোধান্বিত হৈ আছে, তেওঁ ৰেণুকাৰ প্ৰতি অত্যন্ত ক্ৰোধান্বিত হৈ আছে, আৰু সেয়েহে সেই 4 পুত্ৰক তেওঁ নিৰ্দেশনা দিছিল যে হে পুত্ৰসকল, তোমালোকৰ মাতৃৰ শিৰচ্ছেদ কৰা। কিন্তু সেই 4জন পুত্ৰই তেওঁলোকে যে পিতৃৰ আদেশ পালন নকৰিলে যে তেওঁলোকৰ কিবা ক্ষতি হ'ব, বা পিতৃৰ আদেশ যে পালন কৰিবই লাগিছিল, সেই কথা তেওঁলোকৰ বোধগম্য নহ'ল, আৰু তেওঁলোকে সেই কাম কৰিবলৈ অনিচ্ছুক প্ৰকাশ কৰিলে, তেওঁলোকে অপাৰগতা প্ৰকাশ কৰিলে। তেতিয়া ঋষি যমদগ্নিয়ে সেই 4জন পুত্ৰক অভিশাপ দিলে যে তোমালোক জ্ঞানশূন্য হোৱা, তোমালোক জ্বৰৰ দৰে হোৱা। এই অভিশাপ দিয়াৰ পাছতেই তেওঁৰ কনিষ্ঠ পুত্ৰ পৰশুৰাম যেতিয়া সেই পিতৃৰ ওচৰ পায়, তেতিয়া সেই ক্ৰোধান্বিত হৈ থকা মহাতপা যমদগ্নি ঋষিয়ে তেওঁৰ পুত্ৰ পৰশুৰামক কৈছিল যে হে পুত্ৰ, তুমি কোনো প্ৰশ্ন কৰিব নোৱাৰিবা। তুমি কোনো প্ৰশ্ন নকৰাকৈ তোমাৰ এই পাপাচাৰিণী মাতৃ ৰেণুকাক তুমি এতিয়াই সংহাৰ কৰা, তেওঁৰ মুণ্ডছেদন কৰা। পিতৃ যমদগ্নি ঋষিৰ প্ৰভাৱ পৰশুৰামে জানিছিল, আৰু সেইকাৰণেই কোনো প্ৰশ্নৰ অৱতাৰণা নকৰাকৈ তেওঁ মাতৃ ৰেণুকাৰ শিৰচ্ছেদ কৰিছিল। আৰু তেতিয়াই যি মুহূৰ্তত পৰশুৰামে তেওঁৰ মাতৃৰ শিৰচ্ছেদ কৰিছিল, সেই মুহূৰ্তত যমদগ্নি ঋষিৰ ক্ৰোধ সম্বৰণ হ'ল, তেওঁ শান্ত প্ৰকৃতিস্থ হ'ল। কনিষ্ঠ পুত্ৰৰ প্ৰতি প্ৰসন্ন হৈ মহাতপা ঋষি যমদগ্নিয়ে কৈছিল যে হে পুত্ৰ, তুমি মোৰ নিৰ্দেশনা মতেই অতি দুষ্কৰ কৰ্ম তুমি সমাপন কৰিলা। এতিয়া তোমাৰ যি অভিলাষ, সেই অভিলাষ মতেই তুমি মোৰ পৰা বৰ প্ৰাৰ্থনা কৰা। পৰশুৰামে কৈছিল যে হে পিতা, তুমি যদি মোৰ প্ৰতি প্ৰসন্ন হৈছা, তুমি যদি মোৰ কৰ্মত সন্তুষ্ট হৈছা, তেন্তে আমাৰ মনৰ ইচ্ছা তুমি পূৰণ কৰা। প্ৰভু, হে পিতৃ, তুমি মোৰ মনৰ ইচ্ছা পূৰণ কৰা। এই বুলি কৈ পৰশুৰামে পিতৃৰ পৰা বৰ বিচাৰিলে। কি বৰ বিচাৰিলে? যে হে পিতা, তুমি মোক এই বৰ দিয়া যাতে তোমাৰ প্ৰথম বৰত আমাৰ জননী ৰেণুকাই পুনৰ জীৱন লাভ পাওক, আৰু আমি যে তেওঁক বধ কৰিছোঁ সেই কথা যাতে তেওঁৰ কোনো কাৰণতেই স্মৰণলৈ নাহে, আৰু মাতৃ বধৰ পাপে যাতে আমাক স্পৰ্শ নকৰে। আৰু এইবোৰো দিয়া যাতে আমাৰ যি 4 জ্যেষ্ঠ ভাতৃ
তুমি জ্ঞানহীন হ'বৰ বাবে অভিশাপ প্ৰদান কৰিছিলা, জ্বৰ হ'বৰ বাবে তুমি অভিশাপ প্ৰদান কৰিছিলা। সেই ভাতৃসৱক তুমি চৈতন্য ৰূপ পাবৰ বাবেই তুমি আশীৰ্বাদ প্ৰদান কৰা আৰু সেইবোৰো মোক তুমি প্ৰদান কৰা। কনিষ্ঠ পুত্ৰৰ প্ৰাৰ্থনাত সন্তুষ্ট হ'ল আৰু মহাতপা যমদগ্নি ঋষিয়ে তথাস্তু বুলি পৰশুৰামক সেই বৰ প্ৰদান কৰিলে। আৰু সেই বৰ দিয়াৰ পাছতেই সেই মুহূৰ্ততেই তেওঁৰ এই সহধৰ্মিনী অৰ্থাৎ পৰশুৰামৰ মাতৃ ৰেণুকাই আৰু তেওঁৰ ভাতৃসকলো পৰশুৰামৰ ভাতৃসকলো জাগৃত হ'ল, যেন তেওঁলোক এইমাত্ৰ নিদ্ৰাৰ পৰাহে উঠিছে, তেওঁলোকে যেন আনন্দতে নিদ্ৰামগ্ন হৈ আছিল আৰু এতিয়া তেওঁলোক যেন নিদ্ৰাৰ পৰা জাগৃত হৈছে, এনে যেনহে তেওঁলোকৰ অনুমান হৈছিল। পৰশুৰামে যদি মহাতপা ঋষি যমদগ্নিৰ আজ্ঞা নামানিলেহেঁতেন, তেন্তে তেওঁ হয়তো অভিশপ্ত হ'ব লাগিলহেঁতেন। কিন্তু সমস্যা হ'ল, যমদগ্নি ঋষিক নাৰী হত্যা পাপে স্পৰ্শ কৰিলে, যাৰ ফলত তেওঁৰ শিৰচ্ছেদ হৈছিল কাৰ্তবীৰ্যাৰ্জুনৰ হাতত। মাতৃৰ শিৰচ্ছেদৰ পিছত যি পৰশুৰে তেওঁৰ মাতৃ ছেদন কৰিছিল, সেই পৰশু তেওঁৰ হাতত লাগিয়েই থাকিল। অৰ্থাৎ তেওঁৰ সেই মাতৃবধৰ মহাপাপৰ বাবে তেওঁ কি কৰিব লগা হ'ল, আমি এই বিষয়ে আমাৰ পৰৱৰ্তী পৰ্যালোচনাত আমি আগবঢ়াম। আমি আজি আমাৰ এই পৰ্যালোচনা ইমানতেই সামৰিব খুজিছোঁ। কৃষ্ণ হৰি ৰাম।